কিয় বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনে? উদ্ধাৰ হোৱা বোমাসমূহত কি বিস্ফোৰক পোৱা গৈছে? 15 আগষ্টত ৰাজ্যৰ 25টা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে বিবৃতি প্ৰকাশ কৰিছিল। তাৰ পিছতে অসম আৰক্ষীৰ দিশহাৰা হৈছে। বিশেষকৈ গুৱাহাটীৰ 8টা স্থানত বোমা সংস্থাপনৰ কথা প্ৰকাশ কৰিছিল। ইয়াৰে অসমৰ ৰাজধানী তথা মুখ্যমন্ত্ৰীৰ আৱাসৰ দাঁতিতেই লাষ্টগেট, ভেটাপাৰা, যোৰাপাট, গান্ধী মণ্ডপ, সাতগাঁও, মালিগাঁও, ৰাজগড়ত বোমা সংস্থাপনৰ কথা কৈছিল। আনহাতে নগাঁও, নলবাৰী, লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাটকে ধৰি ৰাজ্যৰ 25টা স্থানত বোমা স্থাপনৰ কথা কৈছিল। হোৱা লাগে অসম আৰক্ষীৰ মাজত। লগে লগে আলফাই নিৰ্ধাৰণ কৰি দিয়া স্থানসমূহলৈ আৰক্ষী চোৱাংচোৱা নিৰাপত্তাৰক্ষী দৌৰি যায়। ঠায়ে ঠায়ে বোমা স্কোৱাডৰ সহায়ত আইডি সদৃশ বিস্ফোৰক উদ্ধাৰ কৰে। আনহাতে বোমা উদ্ধাৰৰ বাবে আৰক্ষীয়ে সেনাৰো সহায় লোৱা দেখা গৈছে। সহায় লৈছে স্নিফাৰ ডগৰ। এনেদৰে অধিকাংশ ঠাইত বিস্ফোৰক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিন্তু এতিয়াও আলফাই নিৰ্ধাৰণ কৰি দিয়া বহু স্থানত আৰক্ষীয়ে বিচাৰি পোৱা নাই বোমা, যাৰ বাবে চিন্তিত আৰক্ষী কিংবা গৃহ বিভাগ। উল্লেখযোগ্য যে উদ্ধাৰ হোৱা আইডি সদৃশ বোমাসমূহত আছে ডিটেনেটৰ, চাৰ্কিট আৰু এক্সপ্লোচিভ জাতীয় সামগ্ৰী, কিন্তু নাছিল ট্ৰিগাৰিং আৰু মেকানিজিম এই বোমাসমূহ। এক্সপ্লোচিভ হয় নে নহয় সেয়া আৰক্ষীয়ে এতিয়াও নিশ্চয় কৰিব পৰা নাই। সকলো কাৰিকৰী পৰীক্ষাৰ অন্ততহে গম পোৱা যাব বুলি জনাইছে। আইডি সদৃশ প্ৰস্তুত হোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালো, আজি ৰাতিপুৱা আমি পালো। যোৱাকালি যি দুটা বস্তু পাইছো আইডি সদৃশ, একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্লোচিভ জাতীয় ছাবষ্টেন্স আছে, কিন্তু এক্সপ্লোচিভ হয় নে নহয় আৰু যদিহে এক্সপ্লোচিভ হয় কোনটো কেটেগৰী এক্সপ্লোচিভ সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব পাৰিম। কালি যি দুটা পাইছে তাতও এইটো শক্তিশালী আছে। মইতো টেকনিকেল পাৰ্চন নহয়। কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে। এক্টিভ হৈ আছে নেকি? এইটো এক্টিভ নাছিলে আৰু ট্ৰিগাৰিং মেকানিজমটো ইয়াত নাছিলে। মই জুখি চোৱা নাই। লাষ্ট গেটত এতিয়াও অভিযান চলি আছে, এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। লাষ্ট গেটতো আছে বুলি যিহেতু কৈছিলে, গতিকে পুলিচৰ ফালৰ পৰা আমাক যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয়। আৰক্ষীয়ে উদ্ধাৰ হোৱা বোমাসমূহ পৰীক্ষাৰ বাবে ফৰেনচিকত প্ৰেৰণ কৰিছে। আনহাতে আলফাৰ নিৰ্ধাৰিত স্থানত এতিয়া উদ্ধাৰ হোৱা নাই বিস্ফোৰক সন্দৰ্ভত আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰি আছে বুলি জনাইছে। উল্লেখনীয় যে নিষিদ্ধ ঘোষিত আলফা হঠাৎ কিয় সক্ৰিয় হ'ল, কি উদ্দেশ্যত ৰাজ্যৰ 25 স্থানত বোমা সংস্থাপন কৰিলে, বোমা সংস্থাপন কৰি কিয় আৰক্ষীক খবৰ দিলে, এই প্ৰশ্ন এতিয়া অসমৰ জনতাৰ মুখে মুখে, কিয়নো আলফাৰ ইতিহাসত এনে ঘটনা সংঘটিত কৰা নাই। এই সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। কোনে কি কৈছে চাওক। পৰেশ বৰুৱাৰ শান্তিপূৰ্ণ বোমা বিস্ফোৰণৰ যিটো কাৰ্যসূচী আছিলে সেইটোত পৰেশ বৰুৱা বিফল হ'ল। বিফল কেনেকৈ হ'ল? আমাৰ সন্দেহ হয় কাৰিকৰী বিজুতিৰ কাৰণে বোমকেইটা নুফুটিল, আপোনালোকে গৈ এটা বোমাখিনি লৈ লওক। এতিয়া কথাটো হ'ল অসমত ইমান ডাঙৰ চোৰাংচোৱা বিভাগ এটা আছে, ডাইনেমিক ডিজিপি জিপি সিং ডাঙৰীয়া, ডাইনেমিক ডিজিপি এজন থাকোঁতে কেনেকৈ বোমকেইটা সোমাব পালে? প্ৰথম কথা, 25 ঠাইত বোম কেনেকৈ সোমাব পালে? প্ৰথম কথা। চিটি কমিশ্যনাৰজন ইমান ডাইনেমিক, যিজন চিপি ইমান ডাইনেমিক, কেনেকৈ সোমাব পালে? মুখ্যমন্ত্ৰী গৃহ বিভাগৰ মুৰব্বীজন ইমান ডাইনেমিক, কেনেকৈ 25টাকৈ বোম সোমাব পালে? প্ৰথম কিমান এটা হাস্যকৰ পৰিৱেশ হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে এতিয়া সেইবিলাক বিচাৰি ফুৰিবলগীয়া হৈছে স্থানবিলাকত। এটা কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যে তেওঁলোকে এটা নাম কৈ দিলে, আমুকত এইটো আমি কৰিছোঁ, তামুকত এইটো কৰিছোঁ,
এতিয়া তাৰ পিছত চৰকাৰখন দৌৰি ফুৰিছে। গতিকে অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা যিটো মুখ্যমন্ত্ৰীয়ে সদায় দাবী কৰি আহিছে যে ইয়াত আইন শৃংখলা ভাল হৈছে, বিকাশ হৈছে, অসমত উগ্ৰপন্থা দমন হৈছে, এইবোৰ কথা অৰ্থহীন কৰি পেলালে 15 আগষ্টত আলফাৰ যিটো ভূমিকা। এই সময়ত স্বাধীনতা দিৱস বুলি ক'লেই আৰক্ষী নিৰাপত্তা বাহিনীৰ অৰ্ধসামৰিক বাহিনীৰ দপদপনি চাৰিওফালে চলে। চাৰিওফালে তালাচী, বিভিন্ন ধৰণৰ মানুহক বিভিন্ন ধৰণৰ ঠাইত তেওঁলোকে ৰখাই বিভিন্ন ধৰণে তেওঁলোকে হাৰাশাস্তি কৰাও আমি দেখিবলৈ পাইছোঁ। কিন্তু তাৰ পাছতো সমগ্ৰ আৰক্ষী প্ৰশাসন, তেওঁলোকৰ চোৰাংচোৱা বিভাগ সকলো চূড়ান্তভাৱে ব্যৰ্থ হ'ল আৰু ব্যৰ্থ হৈ দেখিছোঁ যে চাৰিওফালে মানুহৰ এটা ভয়াৰ্ত পৰিৱেশৰ মাজলৈ মানুহক ঠেলি দিলে। এইটো অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী, গৃহ বিভাগৰ তেওঁলোকৰ চূড়ান্ত ব্যৰ্থতা, অকমন্যতা আৰু অদক্ষতাৰ এটা চূড়ান্ত উদাহৰণ। আৰু অসমত যে পুলিচ প্ৰশাসন, চোৰাংচোৱা এইবোৰ যে নাই, এইটো যে তেওঁলোক কেৱল মাত্ৰ টুইটাৰ আৰু তেওঁলোকৰ ছ'চিয়েল মিডিয়াতে তেওঁলোকৰ বিষয়া আৰু পুলিচসকল ব্যস্ত, এই কথা প্ৰমাণ হ'ল। মই ভাবোঁ যে আলফাৰো অলপ শুভবুদ্ধি হৈছে যে বোমখিনি স্থানে স্থানে ৰাখি চৰকাৰক খবৰ দিলে ডিএক্টিভেট কৰিবৰ কাৰণে, যিটো কাৰণে এটা মহা বিপদৰ পৰা আমি অসমবাসী ৰক্ষা পৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আপুনি ফ্লাড জেহাদ, লভ জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ এই ধৰণৰ কথা বতৰাৰে নিজৰ আচল দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা নকৰি এই বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে বিজেপি চৰকাৰৰ যিটো কমিটমেণ্ট আছিলে সেই কমিটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি পদক্ষেপ গ্ৰহণ কৰে। গুৱাহাটীৰ পৰা আফনুৰ আলীৰ ৰিপৰ্টাৰ এনি গুৱাহাটী।